এই যে বাৰে বাৰে গছবোৰ কাটি থকা হৈছে তাৰ প্ৰত্যুত্তৰত আমিওতো কিবা কৰিব লাগিব। গছবোৰেতো আমাক বহুত দি গ'ল, আমি গছবোৰক একো দিব নোৱাৰিলো। প্ৰকৃতিয়ে আমাক যিখিনি দিছে তাৰ বিনিময়ত আমি প্ৰকৃতিক গছ এজোপা নিশ্চয় দিব পাৰো। নমস্কাৰ, মই জ্ঞানশ্ৰী। আমি এখন কংক্ৰিটৰ পৃথিৱীত জীয়াই আছো। চাৰিওফালে জাক জমকীয়া ৰংচঙীয়া, কিন্তু এই জাক জমক ৰংচঙীয়া জীৱনশৈলীৰ মাজত আমি লাহে লাহে পৰিৱেশ আৰু প্ৰকৃতিৰ পৰা আঁতৰি আহিছো। আমাৰ চাৰিওকাষে কংক্ৰিটৰ বিল্ডিংবোৰ আছে, চকমকীয়া লাইটৰ পোহৰে আমাক আৱৰি আছে, কিন্তু প্ৰকৃতি নীৰৱে আমাৰ পৰা আঁতৰি গৈছে। কৰবাত উদ্যোগৰ নামত, কৰবাত বিল্ডিঙৰ নামত, অভাৰব্ৰিজৰ নামত লাহে লাহে গছবোৰ কটা হৈছে। প্ৰকৃতি লাহে লাহে আমাৰ পৰা আঁতৰি গৈ আছে। প্ৰকৃতিয়ে হয়তো আজি উত্তৰ দিয়া নাই, কিন্তু কাইলৈ উত্তৰ দিব। এই কাইলৈৰ বাবে, অনাগত ভৱিষ্যতৰ বাবে আমি হয়তো এতিয়াই কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। সন্মুখত আহি আছে বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ দিৱস বুলি সেই বিশেষ দিনটোত আমি হয়তো সকলোৱে পৰিৱেশৰ কথা পাতো, পৰিৱেশৰ বাবে কিবা এটা কৰোঁ, প্ৰকৃতিৰ বাবে কিবা এটা কৰোঁ, কিন্তু সদায় সেইদৰে আমি প্ৰত্যেকেই কামটো নকৰোঁ। সেইবাবে এইবাৰ অলপ বেলেগকৈ কৰিবলৈ লৈছোঁ, বেলেগকৈ আৰম্ভ কৰিব বিচাৰিছোঁ। আমি আৰম্ভ কৰিব বিচাৰিছোঁ বৃক্ষ সপ্তাহ কাৰ্যসূচী। এয়া মাথো আৰম্ভণিহে। জুনৰ 1 তাৰিখৰ পৰা এই পৰিৱেশ দিৱস উপলক্ষে আমি আৰম্ভ কৰিছোঁ সপ্তাহজোৰা এই কাৰ্যসূচী, য'ত আমি অসমৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰিম। এই যে বাৰে বাৰে গছবোৰ কাটি থকা হৈছে তাৰ প্ৰত্যুত্তৰত আমিওতো কিবা কৰিব লাগিব। গছবোৰেতো আমাক বহুত দি গ'ল, আমি গছবোৰক একো দিব নোৱাৰিলো। প্ৰকৃতিয়ে আমাক যিখিনি দিছে তাৰ বিনিময়ত আমি প্ৰকৃতিক গছ এজোপা নিশ্চয় দিব পাৰো। মোৰ এয়া যুৱ প্ৰজন্মৰ প্ৰতিগৰাকী আচলতে যুৱক যুৱতীলৈ অনুৰোধ, ছাত্ৰ ছাত্ৰীসকললৈ অনুৰোধ, আহক আমি জীৱনৰ প্ৰতিটো বিশেষ দিনত এটা গছপুলি ৰোপণ কৰাৰ এক সংকল্প লওঁ। কেৱল ৰোপণ কৰাৰেই নহয়, আমি সংকল্প লওঁ যে সেই গছজোপা পুলিৰ পৰা ডাঙৰ হোৱালৈকে আমি তাক প্ৰতিপালন কৰিম। জীয়াই আছে নে নাই, কিদৰে আছে, তাক আমি নিজে চোৱা চিতা কৰিম, দায়িত্ব ল'ম, আৰু পুলিৰ পৰা বৃহৎ গছজোপা হোৱালৈকে আমি আগবাঢ়ি যোৱাত গছজোপাক সহায় কৰিম। সকলোকে অনুৰোধ জনাইছো, পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি, অনাগত সুন্দৰ ভৱিষ্যত এটাৰ প্ৰতি লক্ষ্য ৰাখি আহক আপোনালোক সকলোৱে আমাক এই যাত্ৰাত সহযোগ কৰক। বৃক্ষ সপ্তাহ কাৰ্যসূচীত আমি বিচাৰিছো প্ৰতিখন মহাবিদ্যালয়, প্ৰতিখন বিশ্ববিদ্যালয়, ছাত্ৰ ছাত্ৰী, প্ৰতিটো প্ৰান্তৰ ল'ৰা ছোৱালীবোৰে গছ ৰুই অন্তত এটা মেছেজ দিয়ক যে প্ৰকৃতিয়ে যিদৰে আমাক সকলোখিনি দিছে, আমিও প্ৰকৃতিৰ বাবে অন্তত কিবা এটা দিবলৈ চেষ্টা কৰিম। ভৱিষ্যতৰ বাবে এখন ধুনীয়া সেউজীয়া পৃথিৱী আৰম্ভ হ'ব পাৰে মাত্ৰ এটা গছৰ পুলিৰে, এজোপা গছেৰে। সেই গছজোপাই আমি আৰম্ভণি কৰিছোঁ। আহক সকলোৱে একেলগে সহযোগ কৰোঁ।